নমস্কাৰ, মই হামুজ্জল কুমাৰ নেওগ। আজি আলোচনা কৰিম কেইটামান অসমীয়া সাধাৰণ জ্ঞানৰ বিষয়ে। প্ৰথম প্ৰশ্ন, ভাৰতৰ স্বাধীনতাৰ পিছত প্ৰথম ৰেলমন্ত্ৰী কোন আছিল? উত্তৰ, ভাৰতৰ স্বাধীনতাৰ পিছত প্ৰথম ৰেলমন্ত্ৰী জন মাথাই আছিল। দ্বিতীয় প্ৰশ্ন, ভাৰতৰ ৰেলৱে বোৰ্ড কিমান চনত গঠন কৰা হৈছিল? উত্তৰ, ভাৰতৰ ৰেলৱে বোৰ্ড 1853 চনৰ 16 এপ্ৰিল তাৰিখে গঠন কৰা হৈছিল। তৃতীয় প্ৰশ্ন, ভাৰতৰ ৰেল কিমানটা মণ্ডলত ভাগ কৰা হৈছে? উত্তৰ, ভাৰতৰ ৰেল 17টা মণ্ডলত ভাগ কৰা হৈছে।